প্ৰমোদ বড়োৰ নেতৃত্বতেই চৰকাৰ গঠন কৰিবলৈ মাৰবান্ধি সাজু হৈছে UPPL। 2025 চনৰ পৰিষদীয় নিৰ্বাচনত আমাৰ UPPL দলেই চৰকাৰ গঠন কৰিব। এই হুক্কাৰ UPPL দলীয় নেতৃত্বৰ। আজি টংলাৰ ভেৰগাঁও জিলা আৰু ভেৰগাঁও জিলাৰ 5টা ব্লকৰ নৱনিৰ্বাচিত হোৱা কমিটিৰ সভাপতি সম্পাদক উপ-সভাপতিকে আদি কৰি আন বিষয়ববীয়াসকলক শপতনামাত পাঠ কৰে UPPLৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক উত্তম বড়োৱে। উক্ত শপতনামা পাঠ কৰাৰ পিছত দলীয় কৰ্মীসকলে UPPL জিন্দাবাদ শ্লোগান দিয়ে আৰু প্ৰমোদ বড়োৰ নেতৃত্বতেই চৰকাৰ গঠন হ'ব বুলি হুক্কাৰ দিয়ে। আজি শপতনামা সভাত উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, হালিংদুৱাৰ সমষ্টিৰ MCLA দিলীপ বড়ো সহ ভেৰগাঁও জিলা UPPL দলৰ নতুন কমিটিৰ সকলো বিষয়ববীয়া দলীয় কৰ্মীৰ লগতে ভেৰগাঁও জিলাৰ 5টা ব্লকৰ নেতা-কৰ্মীসকল উপস্থিত থাকে। উক্ত সভাখনৰ সভাপতিত্ব কৰে ভেৰগাঁও জিলা UPPLৰ নৱনিৰ্বাচিত সভাপতি ৰাজেন বড়োৱে আৰু আঁত ধৰে সাধাৰণ সম্পাদক দেৰহাছাত বড়োৱে। আজি সন্মানীয় পিটিআৰৰ চিফ আমাৰ দলৰ সভাপতি ডাঙৰীয়াই বহুতো মিছন ভিছন লৈ আৰু কাম কৰি আছে আৰু দলটো আগবঢ়াই ল'বলৈ লৈ গৈ আছে। আজি আমাক তেখেতক আমি সহযোগ কৰিব লাগিব। মাত্ৰ বাৰটোহে মনত থাকে, জন্ম বাৰটো মনত থাকে, বাকী তাৰিখটো মনত নাথাকে। মোৰ অৱস্থা তেনেকুৱা, সেইকাৰণে একচুৱেলি এইটো মোৰ জন্মদিন নহয়। কলাইগাঁৱৰ পৰা ভুৱন বনিয়া ৰিপৰ্ট AIN লাইভ।